का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যখনৰ মাটি আৰু জলবায়ু বিভিন্ন উদ্যান শস্যৰ খেতিৰ বাবে বৰ উত্তম। সেইবাবে ৰাজ্যখনত যথেষ্ট পৰিমাণে ফল-মূল, ফুল আৰু শাক-পাচলিৰ উৎপাদন হোৱা দেখা যায়। ব্যৱসায়িক দিশটো লক্ষ্য কৰিলেও দেখা যায় যে প্ৰতি একৰ মাটিকালিৰ পৰা অন্য শস্যৰ তুলনাত উদ্যান শস্যৰ খেতিৰ পৰা অধিক উৎপাদন আৰু আয় লাভ কৰিব পাৰি। সেয়েহে ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত আৰু বিজ্ঞানসন্মতভাৱে শাক-পাচলিৰ খেতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। বৰ্তমান গ্ৰীষ্মকালীন বতৰত দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 2 নম্বৰ থেকেৰাবাৰী গাঁৱৰ কৃষকসকলে ব্যৱসায়িক ভিত্তিত বিভিন্ন শাক-পাচলিৰ খেতি কৰা দেখা যায়। দৰং জিলাৰ এই দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খাৰুপেটীয়া অঞ্চলটি ৰাজ্যখনৰ ভিতৰতে প্ৰচুৰ পৰিমাণে শাক-পাচলি উৎপাদনৰ সম্বল বুলি জনাজাত। গ্ৰীষ্মকালীন বতৰত হোৱা শাক-পাচলিসমূহৰ ভিতৰত ভোল হ'ল এবিধ লাভজনক পাচলিৰ খেতি। 2 নম্বৰ থেকেৰাবাৰী গাঁৱৰে এজন প্ৰগতিশীল কৃষক সুলেইমান হকে 1.5 বিঘা মাটিত উন্নত জাতৰ সঁচ ব্যৱহাৰ কৰি ভোলৰ খেতি কৰা দেখা গ'ল। বছৰটোৰ ভিতৰতে কেইবাটাও খেতি কৰা প্ৰগতিশীল কৃষক সুলেইমান হকে তেওঁৰ ভোল খেতিডৰাৰ সম্পৰ্কে আমাক এইদৰে কয়। আপোনাৰ খেতি মাটি কিমান আছে? 1.5 বিঘা মাটি ভোল আছে আৰু 1.5 বিঘা মাটি লাও আছে, পানী লাও। আৰু বানপানী খাই দিছে, এইবিলাক নাই। এনে মাটি কিমান? মাটি আছে 8-10 বিঘা, 10 বিঘামান আছে। ধান খেতি কৰা নাই? নাই, ধান খেতি কৰা নাই। সব পাচলিয়ে কৰে? সব পাচলিয়ে কৰোঁ। এইটো ভোল, এইটো কি জাত কৰিছে? এইটো জহা জাত, এইটো হাইব্ৰিড বুলি কয়। কিমান দিন হৈছে এইটো কৰা? এইটো বহাগ কাতি মাহ কৰিছোঁ। কাতি মাহত কৰিছোঁ। গুটি নিজৰ ঘৰৰ গুটি অহা যায় বা কিনি অনা যায়। আচ্ছা, গুটিটো গজোতে কিমান দিন লাগে? 1 সপ্তাহ লাগে। আচ্ছা, 8 দিন লাগে। হয়, এইটো কেতিয়াৰ পৰা ছিঙিছে? এইটো আপোনাৰ কাতি আঘোণ মাঘ মাহ পৰ্যন্ত ছিঙি আছোঁ। মাঘ মাহৰ পৰা ছিঙি আছে। খৰচ কিমান হৈছিলে? খৰচ গোবৰ চবৰ একেবাৰে টোটাল 30-32 হাজাৰ গৈছে আমাৰ। এতিয়ালৈকে কিমান পইচা পালে? 70-80 হাজাৰ পাম। পালে? পাম। আৰু কিমান দিন থাকিব এইটো? কাতি মাহ, আঘোণ মাহ, ভাদ মাহ পৰ্যন্ত থাকিব। ভাদ মাহ। এইটোতো হ'ল আহাৰ, শাওণ, ভাদ। আচ্ছা, তেতিয়ালৈকে আপুনি কিমান আশা কৰিছে এইটো খেতিৰ পৰা? আমিতো 1.5 লাখ আশা কৰিছোঁ। খৰচ 30 হাজাৰ হৈছিলে? তাৰমানে আপোনাৰ 1,20,000 মান এইটো পাম আৰু পাব। আচ্ছা, একবাৰ ছিঙিলে কিমান ওলায় ভোল? একবাৰ ছিঙিলে 90 কেজি, 80 কেজি, 60 কেজি এনেকুৱা পাম। এতিয়া কিমান চলি আছে বজাৰ? 35 টকা, 40 টকা পাইকাৰী? কিলো? ক'ত আপুনি এইটো ক'ত বেচে? আমাৰ গেন্দা চক মাৰ্কেট আছে। গেন্দাৰ চকতে হয়? গেন্দাৰ চক বজাৰটো ডাঙৰ হৈছে ন? ডাঙৰ হৈছে। আৰু ক'ত দিয়ে? তাতে দিয়ে নে আৰু? আমি ইয়াতে দিওঁ। তাৰ পৰা ক'ত যায়গৈ? গুৱাহাটী যায়, কিবা বজাৰত যায়। এইটো মানে গুণটো ভাল হয় ন জহা ভোল? যে জহা ভোলটো খাওঁতে ভাল আৰু ভাল বনালে এটা চেন আহি যায়, এইটো কাৰণে দাম বেছি অলপ। এইটো শাক-পাচলিত শৰীৰৰ পুষ্টি সাধনৰ বাবে লাগতিয়াল মৌলসমূহ যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, খনিজ লৱণ ইত্যাদি যথেষ্ট পৰিমাণে পোৱা যায়। পানী জমা নোহোৱা ওখ
বালিচহীয়া ৰ'দঘাই মাটি ভোল খেতিৰ বাবে উপযোগী। অৱশ্যে জৈৱিক সাৰ ব্যৱহাৰ কৰি পলসুৱা আলতীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি। ভোলৰ ৰোপণ সামগ্ৰী হ'ল বীজ। প্ৰতি বিঘা মাটিত প্ৰায় ৩০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়। ২ নম্বৰ ঠেকেৰাবাৰী গাঁৱৰে আন এজন প্ৰগতিশীল যুৱ কৃষক ছফিউৰ ৰহমানে ১.৫ বিঘা মাটিত উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ভোলৰ খেতি কৰা দেখা গ'ল। ব্যৱসায়িক ভিত্তিত কৰা ভোল খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে যুৱ কৃষক ছফিউৰ ৰহমানে আমাক এইদৰে জানিবলৈ দিয়ে। ভোল খেতি কৰিছে? হয়। কেইবিঘা কৰিছে? ১.৫ বিঘা। এই ভোল খেতিৰ কৃষি পদ্ধতি সম্পৰ্কে কওকচোন অলপ। ভোল খেতিটো এতিয়া আমি লগাইছোঁ, কাতি মাহতে লগাইছোঁ। আমি যেতিয়া আলু লগাওঁ, আলুৰ মাজেদি মই লগাই দিছিলোঁ। খালি উঠি যোৱাৰ পিছত তাৰপিছত আকৌ ভোলৰ খেতিটো মানে অলপ কৰিছোঁ। তাৰপিছত গোবৰ সাৰ চাৰ দি মানে অলপ দিনতে হৈ যায় আৰু তাৰপিছত অহাৰ পিছত মানে ফল যেতিয়া আহে, অহাৰ পিছত ধৰক মোটামুটি ৬০ টকা ৭০ টকাৰ পৰা আৰম্ভ কৰি মাজতে অলপ বজাৰ বেয়া হৈছিল, ১০ টকালৈকেও আহিছিল। এতিয়া আকৌ অলপ বজাৰটো উঠিছে অলপ। ভোল ৰোৱা এইটো গুটিহে ৰোৱা হয় ন? হয়, গুটি ৰোৱা হয়। মূল পথাৰতে ৰোৱা হয়? মূল পথাৰতে ৰোৱা হয়। ভোল ৰোৱাৰ কিমান দিনৰ পিছত মানে ভোলটো লাগে? মোটামুটি ২ মাহ ২.৫ মাহ লাগিয়ে যায়। ২-২.৫ মাহত লাগি যায়। হয়। তাৰমানে ৪৫ দিনমানৰ পৰা ফুল আহে চাগে? অঁ, হয়। এতিয়া এইটো কাতি মাহত লগাইছিল? কাতি মাহত লগাইছিল। এইটো আৰু কিমান দিন থাকিব? এইটো আৰু মোটামুটি আৰু ২ মাহমান থাকিবই। কিমান খৰচ কিমান হৈছিলে? খৰচ বেছি এটা নহয় ছাৰ, মোটামুটি বিঘাত ২০-২৫ হাজাৰ টকা খৰচা হয়। আৰু কিমান মানে এই ৫-৬ মাহটো খেতিটো থাকে? হয়। ৪-৫ মাহ থাকে। হয়। কিমান পায় আপোনালোকে? মোটামুটি মানে খৰচ বাদ দি পেলাই লাভ কিমান থাকে? বিঘাত ধৰক মোটামুটি ১ লাখৰ ওপৰত থাকে আৰু ভালকৈ হ'লে? হয়, ভালকৈ হ'লে। আৰু বেমাৰ আজাৰ পোক পৰুৱা কিবা? পোক পৰুৱাৰ কাৰণে ছাৰ মাজৰ সময় লাগিলে অলপ কীটনাশক ঔষধ দিব লাগে আৰু। এই সাৰ কি দিছে? গোবৰ সাৰে বেছি প্ৰয়োগ কৰোঁ। ৰাসায়নিক? হয়, ৰাসায়নিক সাৰে। ৰাসায়নিক কি দিয়ে? DAP-টো দিওঁ, পটাছ দিওঁ। ইউৰিয়া অলপ কমকৈ দিওঁ, চুপাৰ দিওঁ যে। আচ্ছা, এইটো ইয়াৰ বজাৰটো ক'ত? বজাৰটো আমাৰ ইয়াতে আছে, ফকীৰপাৰাত আছে, গেন্দা চকত আছে, বালুগাঁৱতো আছে। আজিকালি ঘৰৰ পৰাই লৈ যায় বেছিভাগ। এইটো কি জাত কৰিছে? এইটো জহা। গ্ৰীষ্মকালত কৰিব পৰা আন এবিধ পাচলি হ'ল লেচেৰা মাহ। ঠাই বিশেষে লেচেৰাক দাংবডী বুলিও কোৱা হয়। সাধাৰণতে দীঘল কোমল সেউজীয়া চিৰাবোৰ সেউজীয়া শাক পাচলি হিচাপে ৰান্ধি খোৱা হয়, কিন্তু পুৰঠ চিৰাবোৰৰ আকৌ গুটিবোৰহে খোৱা হয়। এই পুৰঠ গুটিবোৰত যথেষ্ট পৰিমাণে প্ৰটিন আৰু শ্বেতসাৰ থাকে। লেচেৰা মাহৰ বাবে ওখ, পানী জমা নোহোৱা, পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। প্ৰয়োজন সাপেক্ষে ধান খেতি কৰা বামচানিকীয়া মাটিটো ওখ ভেটি তৈয়াৰ কৰি লেচেৰা মাহৰ খেতি কৰিব পাৰি। লেচেৰা মাহৰ খেতিৰ বাবে উন্নত সঁচবোৰ হৈছে এনেধৰণৰ: পুছা বৰছাতি, আমেৰিকান গ্ৰীণ লং, হোৱাইট লং, পুছা ফাল্গুনী, পুছা ডোফচলি। এইবিলাক উন্নত জাতৰ সঁচৰ বাহিৰেও আজিকালি কৃষকসকলে বজাৰত সহজতে উপলব্ধ বিভিন্ন বৰ্ণসংকৰ বা হাইব্ৰিড জাতৰ সঁচো ব্যৱহাৰ কৰা দেখা যায়। ব্যৱসায়িক ভিত্তিত কৰা লেচেৰা মাহৰ খেতিডৰাৰ কৃষিকাৰ্য আৰু প্ৰতিপালন সম্বন্ধে যুৱ কৃষক আতাউৰ ৰহমানে আমাক এইদৰে জনায়। আপোনাৰ খেতি মাটি কিমান আছে? মোৰ খেতি বাতি লেচেৰা লগাইছোঁ ১ বিঘা, লাও খেতি কৰিছোঁ ২ বিঘা, মূলা খেতি কৰিছোঁ ১ বিঘা, তিয়হ খেতি আছে, লেমু খেতি আছে। আৰু এই লেচেৰা কিমান কৰিছে? লেচেৰা ১ বিঘা কৰিছোঁ। এই লেচেৰা খেতি সম্পৰ্কে অলপ কওকচোন। খেতিটো কেনেকৈ কৰিছে, কি জাত কৰিছে, গুটি ক'ৰ পৰা আনিছে, বীজ ক'ৰ পৰা আনিছে? প্ৰথম হাল মাৰিব লাগিব, ২-৩ মাহ হাল মাৰি গোবৰ সিঁচিব লাগিব। গোবৰ সিঁচি আকৌ চাহ কৰিব লাগিব ২-৩ বাৰ। তাৰপিছত মাটিটো মিহলীয়া হ'ব লাগিব, কোমল হ'ব লাগিব। তাৰপিছত বেডশ্বীট বনাব লাগিব, বেডশ্বীট বনাই গুটি এটা এটাকৈ ৰুব লাগিব।
ৰোৱাৰ পিছত এই 4 দিন 5 দিনত মানে গজালি ওলাব 15 দিনৰ মূৰত আকৌ বাঁহৰে খুঁটি বনাব লাগিব খুঁটি বনাই ইয়াৰ এটা এটাকে খুঁটি চাং খেতি বুলি কয় যে আমি এনেকৈ চিষ্টেম এটা কৰিব লাগিব কৰাৰ পিছত এয়া লেচেৰা গছ যিডাল আছে সেই গছডালত হয় মৰাপাতৰ ঠাৰি নতুবা ধনচা খেতি যে কয় আমি সেই ধনচা খেতি ঠাৰিটো দি মানে গছডাল বগাই দিব লাগে কাৰণ ই লতা জাতীয় বস্তু এই গছ সেইকাৰণে ইয়াক বেলেগে সাহাৰা দিব লাগিব দিলেহে গছটো হ'ব আৰু ইয়াৰ গুটিটো নিৰ্ভৰযোগ্য আমাৰ খাৰুতীয়া কৃষি প্ৰতিষ্ঠান আছে সেইবিলাকৰ পৰা পোৱা যায় আৰু এইটো কি জাত কৰিছে এইটো হাইব্ৰিড সিড বুলি কয় ভেৰাইটিটো কি গম নাপাওঁ কিন্তু হাইব্ৰিড এই হাইব্ৰিড যিটো সিড বা বৰ্ণশংকৰ জাত হয় এইটো কৃষকে আদৰি লৈছেনে হয় আদৰি লৈছে কাৰণ ইয়াত কম দিনত বহুত মানে লাভৱান হয় আৰু মানে কোনো মানে ধৰণৰ ক্ষতিগ্ৰস্ত নহয় আৰু কিন্তু এনেই কয় যে হাইব্ৰিড জাতবিলাকত সাৰটো বেছি দিব লাগে মাটিৰ পৰা সাৰটো বেছিকৈ খায় আপোনালোকে কি কয় এই বিষয়ে নাই আমি যি দেখা পাইছোঁ সাৰ আৰু লোকেল আৰু হাইব্ৰিডৰ কোনো ধৰণৰ পাৰ্থক্য নাই সাৰে একে সমানে খায় যিমান সাৰ দিব পাৰি সিমানে ভাল হয় আৰু এতিয়া উৎপাদনটো কেনেকুৱা পায় উৎপাদন যথেষ্ট উন্নত মানৰ হয় যথেষ্ট ভাল হয় হাইব্ৰিডত এই লেচেৰা খেতিটো কোন মাহত কৰিছিলে মই এইটো কৰিলোঁ জুন মাহৰ প্ৰথম এতিয়া কিমান দিনত আহে এইটো মিনিমাম 45 দিনত আহিব আৰু এতিয়া বেচিছে নেকি বেছি আছোঁ 1 বিঘাত খৰচ কিমান হয় 1 বিঘাত খৰচা 20,000 মান যাব সেইখিনিৰ ওপৰত কোন মাহলৈকে ছিঙিব পাৰিব মোটামুটি 1 মাহ ছিঙিব পাৰি আৰু 1 মাহৰ ওপৰত নাযায় আৰু কিমান আশা কৰিছে মইতো এতিয়া দাম হিচাপত 80-90 মান পাম 1 বিঘা মাটিত বুজিছোঁ এইটো কেইমাহ থাকিব 1 মাহ থাকিব আৰু এবিঘা লেচেৰা মাহৰ খেতি কৰিবলৈ 2.5 পৰা 3 কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয় বীজ সিঁচিবৰ বাবে বাছনি কৰা মাটিডোখৰ 2 পৰা 3 বাৰ চাহ কৰি ময়াই সমান কৰি ল'ব লাগে লেচেৰা মাহৰ বীজ সিঁচাৰ সময় হ'ল ফাগুন চ'ত মাহৰ পৰা জেঠ মাহলৈকে অৱশ্যে শেহতীয়াকৈ আহাৰ শাওণ মাহতো বীজ সিঁচিব পাৰি 2 নম্বৰ ঠেকেৰাবাৰী গাঁৱৰে আন এজন যুৱ কৃষক ছফিউৰ ৰহমানে বৰ্ণশংকৰ জাতৰ সজ ব্যৱহাৰ কৰি 1 বিঘা মাটিত লেচেৰা মাহৰ খেতি কৰা দেখা গ'ল ব্যৱসায়িক ভিত্তিত কৰা লেচেৰা মাহৰ খেতিডৰাৰ কৃষি কাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে আমাৰ আগত এইদৰে ব্যক্ত কৰে আপুনি কি কি খেতি কৰিছে আমি এতিয়া বৰ্তমান হেৰি আছে লেচেৰা আছে ভোল আছে খিৰা আছে আৰু বেঙেনা আছে লেচেৰা কেইবিঘা কৰিছে লেচেৰা 1 বিঘা এই লেচেৰা খেতি সম্পৰ্কে অলপ কওকচোন কেনেকৈ কৰিছে কেনেকৈ কৰা হয় কিমান চাহ লাগে ক'ৰ পৰা চিড আনিছে কি কথা এইখিনি কওক চিডটো আমি এই ওচৰতে আমি খাৰবেটিয়াৰ পৰাই লৈ আহোঁ আৰু ফাৰ্ষ্ট টাইম আগতে ধৰক 3-4টামান চাষ কৰিব লাগিব তাৰপিছত গোবৰ সাৰ অকণমান হেৰি দি মানে লগোৱা হয় তাৰপিছত আকৌ গোবৰ সাৰ আকৌ নেক্সট টাইম মানে পুলিকেইটা ৰোৱাৰ পিছত গুটি ৰোৱাৰ পিছত যেতিয়া গছখিনি ইমান হয় তেতিয়া আকৌ গোবৰ সাৰ আকৌ দিয়া হয় এই ৰাসায়নিক সাৰ দিয়ে নিদিয়ে অলপ দিওঁ বেছি নিদিওঁ আজিকালি আৰু একেবাৰে চব গোবৰ সাৰত নহয় অলপ দিবই লাগে মিছা কথা কৈ আৰু কি লাভ আছে আৰু কীটনাশক দ্ৰব্যটো দিবই লাগিব 1 বিঘা মাটিৰ কাৰণে কিমান বীজৰ প্ৰয়োজন হয় এইটো হেৰি লাগে আমাৰ 100 গ্ৰাম লাগে প্ৰায় এইটো কি জাত কৰিছে এইটো হাইব্ৰিড আছিল নামটো কি আছিল পাহৰিলোঁ মানে মনত আচ্ছা হাইব্ৰিডটো কৃষকৰ মাজত জনপ্ৰিয় হৈছেনে হয় ছাৰ কিয় জনপ্ৰিয় হৈছে উৎপাদনটো বেছি হয় এইটো খৰচ কিমান পৰিছে আপোনাৰ খৰচ বেছি নাযায় ছাৰ মোটামুটি 1 বিঘা মাটিত 15-20 এনেকুৱাই যায় এতিয়া ছিঙিছেনে এতিয়া লাগিছে ছিঙা সময় হৈ গৈছে আচ্ছা কেতিয়ালৈকে থাকিব এইটো
এইটো বেছি দিনো নাথাকে, মানে অলপ দিনে থাকে, কিন্তু অলপ দিনতে আকৌ মানে বেছিকৈ আহিলে আৰু মানে আৰু ৰখিব নোৱাৰে, আহিয়ে থাকিব। কিমান আশা কৰিছে এইখিনিৰ পৰা? মোটামুটি 1 বিঘাত 70-80 হাজাৰ মান আহি যাব। লাভ 50-60 হাজাৰ টকা লাভ থাকিব। হয়। এবিঘা লেচেৰা মাহৰ খেতিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: গোবৰ আৰু পচন সাৰ 12 কুইণ্টল, ইউৰিয়া 4 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 25 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 2-3 কিলোগ্ৰাম। সাৰ প্ৰয়োগ কৰাৰ 5 পৰা 6 দিনৰ পাছতহে বীজ সিঁচিব লাগে। বীজ সিঁচাৰ 20 পৰা 25 দিনৰ পিছত পুলিবিলাকৰ গুৰিৰ পৰা বনবাদবোৰ পৰিষ্কাৰ কৰি দিব লাগে। ইয়াৰ লগে লগে প্ৰতিজোপা গছৰ গুৰিত 8 পৰা 10 ফুট দীঘল একোডাল বাঁহৰ কামি পুতি দিব লাগে, যাতে গছজোপাই বগাবলৈ সুবিধা পায়। ইয়াৰ বাবে কোনো জেং বা বাঁহৰ চাং দিয়াৰ আৱশ্যক নাই। শাক পাচলি খেতিৰ বাবে উন্নত কৃষি পদ্ধতি সম্পৰ্কে কৃষি বিশেষজ্ঞ ইফতিখাৰ আহমেদ নুৰিয়ে আমাৰ আগত এইদৰে কয়: বৰ্তমান গ্ৰীষ্মকালীন বতৰত ইয়াৰ কৃষকসকলে বিভিন্ন শাক পাচলি যেনে লেচেৰা মাহ, ভোল, তিয়হ, জিকা, লাও ইত্যাদি তেওঁলোকে কমাৰ্চিয়েলি বা বাণিজ্যিক ভিত্তিত আৰু উন্নত কৃষি পদ্ধতি তেওঁলোকে ব্যৱহাৰ কৰি তেওঁলোকে এই খেতি কৰা দেখা যায়। আৰু ইয়াতে তেওঁলোকে গোটেই এই পাচলি খেতিখিনি, লতাজাতীয় শাক পাচলি গোটেইখিনি তেওঁলোকে চাং দি পেলাই চাং পাতি তেওঁলোকে কৰে, আৰু সেইকাৰণে ইয়াতে এই খেতিবিলাকক তেওঁলোকে চাং খেতি বুলিও কয়। এই ঠিক গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ সময়তে তেওঁলোকে কেতিয়াবা আলু খেতিৰ মাজতে মাঘ মাহতে তেওঁলোকে জিকাৰ হওক, ভোলৰ হওক গুটি বা তিয়হৰ হওক তেওঁলোকে তাৰ মাজত গুটি সিঁচি দিয়ে। সিঁচি যেতিয়া আলুবিলাক উঠি যায়গৈ, তাৰ পাছত তেওঁলোকে এই খেতিখিনি মানে খুব কষ্ট কৰি ইয়াৰ যতন লৈ পেলাই তেওঁলোকে কৰে, আৰু লহপহকৈ বাঢ়ি অহা দেখা যায়, আৰু তেওঁলোকে আগতীয়া বজাৰটো তেওঁলোকে পায়, আগতীয়া বজাৰটো ধৰে। এতিয়া তেওঁলোকে ভোল বৰ্তমানো 35 টকা দৰত, পাইকাৰী দৰত তেওঁলোকে ইয়াৰ পৰাই তেওঁলোকে বেছি থাকে, বেপাৰী আহি ইয়াৰ পৰা লৈ যায়। ঠিক তেনেকৈ তিয়হো, লেচেৰা মাহো ইয়াত যথেষ্ট পৰিমাণে হয়, আৰু ইয়াৰ পৰা তেওঁলোকে যথেষ্ট পৰিমাণে লাভ কৰিবলৈ সক্ষম হয়। আৰু এতিয়া লাহে লাহে তেওঁলোকে ৰাসায়নিক সাৰৰ যিটো কুপ্ৰভাৱ বা কীটনাশক দৰৱৰ যিটো কুপ্ৰভাৱ, এইটো তেওঁলোকে লাহে লাহে গম পাইছে, আৰু যিমান পাৰে তেওঁলোকে কমাই এইবিলাক ব্যৱহাৰ কৰিবলৈ লৈছে। আৰু এইটোৰ ক্ষেত্ৰত কৃষি বিভাগেই হওক বা অন্য বিভাগেই হওক তেওঁলোকক এই বিষয়ত সজাগতা সৃষ্টি কৰা দেখা গৈছে। গতিকে আৰু ইয়াত আৰু এটা কথা দেখা গৈছে যে ইয়াৰ যিটো যুৱচাম, যুৱ কৃষকখিনি তেওঁলোকে ওলাই আহিছে যে কমাৰ্চিয়েলি বা বাণিজ্যিক ভিত্তিক এই শাক পাচলি খেতি কৰাৰ কাৰণে তেওঁলোকৰ কেইটামান ইয়াত সুবিধাও আছে, এডভান্টেজো আছে, যেনে বজাৰখিনি তেওঁলোকে পাইছে, আৰু তেওঁলোকে বৰ্তমান এই কৃষকসকলে অধিক উৎপাদনক্ষম জাত ব্যৱহাৰ কৰাৰ লগে লগে বজাৰত উপলব্ধ বিভিন্ন হাইব্ৰিড জাতৰ সঁচো ব্যৱহাৰ কৰি এইবিলাক খেতি তেওঁলোকে কৰা দেখা গৈছে। লেচেৰা মাহ সাধাৰণতে কোমল আৰু সেউজীয়া হৈ থকা অৱস্থাতে ছিঙি আনিব লাগে। উন্নত আৰু বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ আৰু উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি লেচেৰা মাহ তথা আন আন শাক পাচলিৰ খেতি কৰিলে কৃষকসকল লাভৱান হ'ব পাৰিব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে।
কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।